ধুবুৰীত আজি অবৈধ অনলাইন গেমিং আৰু বেটিং চক্ৰৰ বিৰুদ্ধে চলোৱা এক বিশেষ অভিযানত আৰক্ষীয়ে এক গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে। জানিব পৰা মতে ধুবুৰী চহৰৰ NS ৰোডস্থিত আফৰিন হোটেলৰ 57 নং কোঠাত অভিযান চলাইছিল আৰক্ষীৰ এটা বিশেষ দলে। কোঠাটোৰ পৰা অনলাইন জুৱা আৰু বেটিং চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত 4জন যুৱকক কৰায়ত্ব কৰিছে দলটোৱে। ধৃতকেইজন ধুবুৰীৰ কলাপাকানি দ্বিতীয় খণ্ডৰ হাৰান আলী, দক্ষিণ শালমাৰাৰ বালুৰঘাটৰ আব্দুল মতিন, ধুবুৰী কলাপাকানি দ্বিতীয় খণ্ডৰ হোসেন আলী আৰু উছমান গনি। অভিযোগ অনুসৰি যুৱককেইজনে হোটেলৰ কোঠাটোৰ পৰা অবৈধভাৱে অনলাইন গেমিং আৰু বেটিং নেটৱৰ্ক পৰিচালনা কৰি আছিল। অভিযানত আৰক্ষীয়ে জব্দ কৰিছে 6টা মোবাইল ফোনো। ঘটনা কেন্দ্ৰ কৰি আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰাখিছে। না না